ডাঙৰ খবৰ গৰিমা গাৰ্গে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ধমক দিছে হয় এই ধমক কিয় দিছে জুবিন গাৰ্গৰ তদন্ত পুনৰ হ'ব নেকি এনেবোৰ কথা আহি পৰিছে গৰিমা গাৰ্গে প্ৰেছ মিট পাতি কি ক'লে আৰু গৰিমা গাৰ্গে কিয় মুখ্যমন্ত্ৰীয়ে যিখন তদন্ত কমিটি বনাই চাৰ্জশ্বিট দাখিল কৰিলে আদালতত এই চাৰ্জশ্বিটখনৰ ওপৰত গৰিমা গাৰ্গে কি কৈছে এই জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত কিছুমান কথা চাৰ্জশ্বিটত উল্লেখ আছে আৰু সেই চাৰ্জশ্বিটত উল্লেখ থকা বহু কথাই গৰিমা গাৰ্গে গম নাপাওঁ বুলি কৈছে আৰু এই তদন্তত কিবা গাফিলতি ৰৈ গৈছে নি যাৰ কাৰণে গৰিমা গাৰ্গে এনেকৈ খং খাইছে মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত আৰু এই মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত খং খাই তেওঁ তদন্ত পুনৰবাৰ হ'ব লাগিব নেকি বুলি কৈছে এনেবোৰ প্ৰশ্ন বৰ্তমান সময়ত আহি পৰিছে কাৰণ জুবিন গাৰ্গৰ মৃত্যু হৈছিল আজিৰ পৰা কেইবাটাও মাহ আগত আৰু এই তদন্ত প্ৰক্ৰিয়া কেইবাটাও মাহ চলাৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰিলে আৰু এই চাৰ্জশ্বিটত কি উল্লেখ আছে তাৰ এটা কপি গৰিমা গাৰ্গক দিয়া হ'ল আৰু গৰিমা গাৰ্গে সেই চাৰ্জশ্বিট পঢ়ি গম পাইছে যে চাৰ্জশ্বিটত প্ৰকৃততে কিমান সত্য কিমান অসত্য কথাবোৰ আছে কাৰোবাক বচাবৰ কাৰণে এই চাৰ্জশ্বিটখন নেকি এনেবোৰ কথা এতিয়া চৰ্চালৈ আহিছে আৰু গৰিমা গাৰ্গে ছচিয়েল মিডিয়াত তেখেতৰ নিজৰ ভাষ্যও প্ৰদান কৰিছে আৰু সেই ভাষ্যৰ পৰা বহুখিনি কথা পোহৰলৈ আহিছে আৰু কি পোহৰলৈ আহিছে খন্তেকতে আপোনালোকে শুনিবলৈ পাব মই লগাই দিম আৰু এই ভাষ্যবোৰ কেনেধৰণৰ হৈছে গৰিমা গাৰ্গে কিয় খং খাবলগীয়া হৈছে এই তদন্ত কমিটিখনৰ ওপৰত গৰিমা গাৰ্গৰ আস্থা নাই নেকি নে পুনৰবাৰ এই তদন্ত কমিটি গঠন হ'ব আৰু জুবিন গাৰ্গৰ ওপৰত পুনৰবাৰ বিচাৰ কৰিব তদন্ত কমিটি এখন নতুন তদন্ত কমিটি হিমন্ত বিশ্ব শৰ্মায়ো ইয়াৰ ক্ষেত্ৰত কি কয় এতিয়া আমি আহো গৰিমা গাৰ্গে কি কৈছে আপোনালোকে শুনক মই পঢ়ি দিছো চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থাক লৈ কেইবাদিন আগৰে পৰা খেলি মেলি আৰু কিবা অভিসন্ধি চলি আছিল শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত তাৰ পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে উল্লেখ আছে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকাত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু পিছত আকৌ তিনিটা ৰুম বুকিং কৰি টিমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেন্টত কৈছে যে প্ৰথমে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল হোটেল দা ব্লেজত কিন্তু ছিংগাপুৰত গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনেৰে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকাতহে কৰা হৈছে বুলি জনায় যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ডে মাতি নিছিল এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাটো এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ'ব লাগিছিল বুলি পত্নী গৰিমা গাৰ্গে কৈছে দ্বিতীয়তে কৈছে যে জুবিন গাৰ্গে অসমতেই হওক বা দেশৰ আন কোনো ঠাইতে হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুকিং কৰা হৈছে কেতিয়াও চেক নকৰে সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকে চেক ইনৰ কাম বোৰ কৰে গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল এই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল এই কথাবোৰ নিশ্চয় কু অভিসন্ধিয়ে আছিল হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘণ্টা
ইমানবোৰ খেলি মেলি ইয়াৰ অন্তৰালত যে কিবা বেয়া মনোভাৱ আছিল, কিবা অভিসন্ধি আছিল, এই কথাবোৰ স্পষ্ট হৈ আছে। এই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপ কপিয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক। ইয়াৰ পিছতে গৰিমা গাৰ্গে আৰু এটা কথা উল্লেখ কৰি কৈছে যে গৰিমা গাৰ্গে গম নোপোৱা এটা প্লেনিং কৰিছিল সিদ্ধাৰ্থ, হয় মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ সৈতে মিলি দ্য লাষ্ট ওৱান টুৰ বুলি এটা প্ৰগ্ৰেম কৰিব বিচাৰিছিল সিদ্ধাৰ্থৰ সৈতে, আৰু সেই প্ৰগ্ৰেমটোৱে হবলৈ গৈছিল যে জুবিন গাৰ্গৰ শেষৰটো প্ৰগ্ৰেম, অৰ্থাৎ 10খন চহৰত জুবিন গাৰ্গে প্ৰগ্ৰেম কৰিব 10টা, আৰু সেই 10টা প্ৰগ্ৰেম হ'ব দ্য লাষ্ট ওৱান টুৰ নাম দিছিল তেওঁলোকে। আৰু এই টুৰটোৰ পিছত সেই মঞ্চবোৰতে ঘোষণা হল হয় যে জুবিন গাৰ্গে মুকলিমূৰীয়াকৈ ৰাজহুৱাকৈ মঞ্চত আৰু গান নাগায়। এই লাষ্ট ওৱান টুৰ এই প্ৰগ্ৰেমটোৱে হ'ব সেই মুকলিমূৰীয়াকৈ কৰা শেষৰ প্ৰগ্ৰেম। 10খন চহৰত তেওঁলোকে আয়োজন কৰিছিল। আৰু ক্ষোভ প্ৰকাশ কৰি গৰিমা গাৰ্গে কৈছে যে এনেধৰণৰ অভিসন্ধি যে সিদ্ধাৰ্থই মিলি কৰিছিল এই কথাটো আমি গম পোৱা নাছিলো। এই কথাটো ব্যক্ত কৰি তেওঁ যথেষ্ট ক্ষুব্ধ হৈ পৰিছে গৰিমা গাৰ্গ, কাৰণ পত্নী হিচাপে আমি কোনোদিন তেনেধৰণৰ কথা ভবাই নাছিলো বা তেনেধৰণৰ কথা হবলৈ গৈছে বুলিও আমি গম পোৱা নাছিলো। কাৰণ জুবিন গাৰ্গে সৃষ্টি কৰি ভাল পাইছিল, ৰাইজৰ লগত থাকি ভাল পাইছিল আৰু ৰাইজৰ কাম কৰি ভাল পাইছিল। কোনোদিন প্ৰগ্ৰেম এনেকৈ শেষ কৰি নকৰো বুলি কোৱাটো তেওঁৰ মনত নাছিল। আৰু লিখিছে তেওঁ এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে, তেনে কোনো এগ্ৰিমেণ্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল তেনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট। মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল। জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থই বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰ। জুবিন গাৰ্গৰ যিকোনো এজন সাধাৰণ ব্যক্তি নহয় জুবিন গাৰ্গ, তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱেই কৰা নহল আয়োজকৰ তৰফৰ পৰা। এই ক্ষেত্ৰত সিদ্ধাৰ্থ একোৱেই মাত নাছিল কিয়? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে? সামান্যতম চিকিউৰিটি আৰু কথাও নপতাকৈ জুবিনক লৈ যোৱা হল কিয়? মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিব। হয়, এনেকৈ বৰ্তমান সময়ত জুবিন পত্নী গৰিমা গাৰ্গে আচলতে ক্ষোভ প্ৰকাশ কৰিছে। ক'ত কেনেকৈ কি কথা ঘটিছে, যিবোৰ কথাৰ পৰা আমি মৰমৰ শিল্পীজনক হেৰুৱালো, এতিয়া জুবিন গাৰ্গৰ পত্নীয়ে এনেকৈ ফেচবুক পোষ্ট লিখি নিজৰ ক্ষোভ উজাৰিছে। ধন্যবাদ।